সকলোকে নমস্কাৰ জনাইছো। ক্ৰোপটাং টিংখাং টাই কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, মেনাং ৰাইমুংডন চুমখাং টিংখাং আঞ্চলিক সমিতিৰ সহযোগিতাৰ সমূহ টিংখাং বাকী ৰাইজৰ আতিথ্যত আজি কেন্দ্ৰীয়ভাৱে আয়োজিত আজিৰ এই মেডাম মেফি অনুষ্ঠানত উপস্থিত থকা আমাৰ সভাখন পৰিচালনা কৰা সন্মানীয় সভাপতি শ্ৰীযুত কমলেশ্বৰ বুঢ়াগোহাঁই ডাঙৰীয়া, ইয়াৰ কলাক্ষেত্ৰৰ আমাৰ সন্মানীয় সভাপতি প্ৰমোদ চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, নিৰ্দিষ্ট বিশেষ মুখ্য অতিথি লেঙেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ তথা মোৰ সৰুৰে পৰা একেলগে আমি পঢ়া শুনা কৰা শ্ৰী নীলকান্ত গগৈ ডাঙৰীয়া, নিৰ্দিষ্ট বক্তা শ্ৰী অনিল গায়ন ডাঙৰীয়া, শ্ৰীযুত দিখেশ্বৰ গগৈ ছাৰ, বিপিন গগৈ ছাৰকে প্ৰমুখ কৰি ইয়াৰ অভ্যৰ্থনা সমিতিৰ সমূহ উদ্যোক্তাসকল আৰু টিংখাংবাসী ৰাইজ পোনপ্ৰথমে আজিৰ এই মেডাম মেফিত উপস্থিত হৈ আমি আমাৰ পূৰ্বপুৰুষসকলৰ পবিত্ৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। ফাল্লু লেংডাউনকে প্ৰমুখ্য কৰি জাচিংফাই জাংচায়ুং চাউলুং চুকাফাকে প্ৰমুখ্য কৰি স্বৰ্গৰ দেৱতাসকলক পুলিন কোঠাসকলক আমি আমাৰ জাতীয় ঐশ্বৰ্যশীল হৃদয়ৰ মেটমৰা ভঁৰালৰ দুৱাৰে খুলি শ্ৰদ্ধা ভক্তি আৰু কৃতজ্ঞতাৰে পৰিপূৰ্ণ নৈবেদ্য তেৰাহবৰ পবিত্ৰ চৰণত সেৱা যাচিছোঁ, অৰ্পণ কৰিছোঁ আৰু তেওঁলোকৰ গঢ়ি থৈ যোৱা আমাৰ বন্ধু মোৰ নীল গগৈ ডাঙৰীয়া যাবলৈ ওলাইছে, আমিও সেইখন সভাতে জইন কৰিম অলপ পিছত। তো তেওঁলোকে যিখন বৰ অসম গঢ়ি থৈ গৈছে, এই বৰ অসমৰ বাখৰুৱা বক্ষস্থলত বসবাস কৰা এমুঠি বুকুৰ আপোন অসমীয়া জাতিটোৱে যাতে আমি মিলন বাটত খোজ দি সম্প্ৰীতিৰ পদধ্বনিৰে জাতীয় জীৱনৰ বক্ষস্থল আমি যাতে স্পন্দিত কৰি ৰাখিব পাৰোঁ, তেওঁলোকে গঢ়ি থৈ যোৱা বৰ অসমীয়া জাতিটোক আমি বৰ্ণিল শুকান বগাই স্বৰ্ণিল স্বপ্নৰ শিখৰলৈ, প্ৰগতিৰ শিখৰলৈ আমি যাতে লৈ যাব পাৰোঁ, তেওঁলোকৰ সেই হেঁপাহৰ অসমখনক আমি যাতে প্ৰগতিৰ আভাৰে আলোকমণ্ডিত প্ৰত্যাশাৰ জোনাকময় বাটেৰে জাতিটোক এই ৰাজ্যখনক নৱদিগন্তৰ শিখৰলৈ যাতে লৈ যাব পাৰোঁ, আমি সকলোৱে আজি এই পবিত্ৰ দিনটোত তাকেই প্ৰাৰ্থনা কৰিছোঁ। টাই জনগোষ্ঠীৰ লোকসকলৰ স্বৰ্ণময় ঐশ্বৰ্যশীল ধৰ্ম দৰ্শন পৰম্পৰাৰে ঐতিহ্যমণ্ডিত পৰম্পৰা ৰীতি নীতিৰে আমাৰ পূৰ্বপুৰুষসকলৰ লগত অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি আমি এইখন অসমত বসবাস কৰা বৰ্তমানৰ অসমীয়া জাতিটোৱে যাতে আমি শান্তি সম্প্ৰীতিৰে অপায় অমংগল দূৰ কৰি আমি মিলেৰে বসবাস কৰি থাকিব পাৰোঁ, যিখন অসমত চুকাফাই গঢ়ি থৈ যোৱা অসমত ভিন্ন ধৰ্ম ভিন্ন জাতি বৰ্ণাঢ্য জাতি জনগোষ্ঠীৰ লোকেৰে আমি বসতিপূৰ্ণ, আমি সকলোৱে এইখন অসমত দেখা দিয়া অপায় অমংগলবোৰ দূৰ কৰি জাতিৰ বৈৰিক আমি বিনাশ কৰি আমি সেই মিলনৰ নিৰৱধি বৈ থকা জাতীয় দবন্তীৰ সেই ঢলটো যাতে অনাগত দিনত আমি বোৱাই নিব পাৰোঁ, আমি জাতীয় গৰিমা ৰাখি যাতে ভৱিষ্যতে সদায় উজ্বলাই ৰাখিব পাৰোঁ, সেই প্ৰাৰ্থনাৰে আজি আমি তেওঁলোকৰ পবিত্ৰ শ্ৰীচৰণত সেৱা যাচিছোঁ আদিৰ পবিত্ৰ মেডাম মেফি দিনটোত। ইতিহাসে কয় যে স্বৰ্গৰ ৰজা ফাল্লু লেংডনৰ দুই নাতি খুনলুং আৰু খুনলাই যেতিয়া স্বৰ্গ ৰাজ্য মুংফিৰ পৰা পৃথিৱী মুংখাঙলৈ আহিছিল, তেতিয়া জাচিংফাই তেওঁলোকক দিহা পৰামৰ্শ দিছিল, পৃথিৱী মুংখাঙত গৈ যিদিনা তোমালোকে যাবা, দেশ শাসন কৰিবা, কেতিয়াও পূৰ্বপুৰুষক পাহৰি নাযাবা, স্বৰ্গৰ দেৱগণক তোমালোকে সদায় পূজা অৰ্চনা কৰিবা, তেতিয়া দেশত শান্তি হ'ব,
প্ৰজা ৰজা সকলোৱে একেলগে মিলি দেশখন কোনো বিপদ আপদ নোহোৱাকৈ আগবাঢ়ি যাব পাৰিব বুলি এই কথা বাৰে বাৰে যাচিফাই আমাৰ যি দেৱতাক আমি আজি আৱাজ যাচিছোঁ তেওঁ শিকাই পঠাইছিলে। আৰু সেইকাৰণে পৃথিৱী মংখাঙত সেইদিন ধৰি আৰু চাওলুং চুকাফাই মাওলুঙৰ পৰা আহি এই পুণ্যভূমি সৌমাৰখণ্ডত যি পৰম্পৰাৰ সূচনা কৰি থৈ গ'ল, তেতিয়াৰ পৰা আমি 31 জানুৱাৰীৰ দিনা সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে আমি মেডাম মেফি উদযাপন কৰি আহিছোঁ। পূৰ্বপুৰুষৰ প্ৰতি আমি সন্মান যাচি আহিছোঁ। আৰু এটা কথা আমি গৌৰৱেৰে আজি ক'ব পাৰোঁ, মেডাম মেফি কেৱল টাই জনগোষ্ঠীৰ মাজত আজি সীমাবদ্ধ হৈ থকা নাই। অসমীয়াৰ বৰ্ণময় জাতি জনগোষ্ঠী সকলোৱে আজি আমাৰ এই অনুষ্ঠানলৈ আহে, এই উৎসৱত ভাগ লয়। ই এক জাতীয় আধ্যাত্মিক অনুষ্ঠান, ই এক সাংস্কৃতিক অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। ই সঁচাকৈ গৌৰৱৰ কথা। আমাৰ পূৰ্বপুৰুষসকলে তেতিয়া ৰাজ্যখনৰ দেশখনৰ যদি কোনো শুভ কাম যেতিয়া আৰম্ভ কৰিবলৈ লৈছিলে, কেতিয়াবা যদি কোনোবা কথাত বিজয় উল্লাস কৰিব লগা হৈছিলে, আনন্দ কৰিব লগা হৈছিলে, বা দেশখনত দেখা দিয়া ৰজা প্ৰজাৰ মাজত দেখা দিয়া যদি অপায় অমংগল দূৰ কৰিবলগীয়া হৈছিলে, তেতিয়া চাওলুং চুকাফা আৰু পৰৱৰ্তী ৰজাসকলে প্ৰজাসকলে মেডাম মেফি উদযাপন কৰি আহিছে। পূৰ্বপুৰুষৰ প্ৰতি সেই দেখুৱাবলগীয়া সন্মানখিনি কৰি আহিছে। আৰু যেতিয়াই যিসকল ৰজাৰ দিনত এই ৰাজ্যখনত দেশখনত মেডাম মেফি উদযাপন কৰা নাছিল, তেতিয়াই কিন্তু বিপদ ঘটিছিলে। আমি বুৰঞ্জী যেতিয়া পৃষ্ঠাবোৰ পঢ়িবলৈ যাওঁ, তেতিয়া দেখা পাইছোঁ কেনেকৈ বাৰে বাৰে জয়ধ্বজ সিঙৰ দিনত তেওঁ মেডাম মেফিত বেছি গুৰুত্ব দিয়া নাছিলে। তেতিয়া কিন্তু মোগলে বহুত আক্ৰমণ কৰিছিলে। আমাৰ দেশৰ প্ৰজাসকলে বহুতো বাধা বিঘিনিৰ সন্মুখীন হৈছিলে। আমি মেডাম মেফি উৎসৱটি আমাৰ স্বৰ্ণময় টাই আহোমসকলৰ স্বৰ্ণময় ঐশ্বৰ্যশালী পৰম্পৰাৰে সামাজিক ৰীতি নীতিৰে আমাৰ মোহন দেওধাই বাউলুং পণ্ডিতসকলে উদযাপন কৰি আহিছে। আমাৰ আহোমসকলৰ ধৰ্মীয় যিখন নি দাম খাম অংকিত যিখন ধৰ্মধ্বজা, সেয়া ধৰ্মধ্বজা আমি উত্তোলন কৰোঁ। আৰু আমাৰ যিখন ধৰ্মপুথি আহোমৰ পাকপেন কাক আমি উপস্থাপন কৰোঁ, যেনেকৈ নামঘৰত আমি গীতা ভাগৱত স্থাপন কৰোঁ, ঠিক তেনেকৈ আমাৰ যিটো অস্থায়ী হফি মানে মন্দিৰ, সেই অস্থায়ী হফিত আমাৰ স্বৰ্গৰ দেৱতাসকলক নিৰাকাৰ ভীসকলৰ প্ৰতি আমি শ্ৰদ্ধা ভক্তিৰে পৰিপূৰ্ণ নৈবেদ্য তেখেতলোকৰ পবিত্ৰ শ্ৰীচৰণত আমি অৰ্পণ কৰোঁ। আৰু সকলোৰে নিৰ্মলভাৱে আমি তেওঁলোকৰ পবিত্ৰ শ্ৰীচৰণত সেৱা কৰোঁ, যাতে সুনীল আকাশৰ বৈকুণ্ঠৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে পুলিন পুথাসকলে স্বৰ্গৰ দেৱতাসকলে আমাক যাতে আশীষ যাচে। আমি সকলোৱে এইখন বৰ্ণাঢ্য অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে আমি মিলনৰ সোণালী দোৰেৰে গাঁঠি দুনাই আমি যাতে মিলাপ প্ৰীতিৰে বসবাস কৰি তেওঁলোকৰ সপোনৰ এইখন বৰ অসমক আমি যাতে প্ৰগতিৰ দিগন্তৰ শিখৰলৈ লৈ যাব পাৰোঁ, এইখিনি আমাৰ কামনা হয়। তাতে মই অকণমান অতীতলৈ ঘূৰি যাব খুজিছোঁ। আমি কেনেকৈ মেডাম মেফি চাওলুং চুকাফাই আনিছিলে, তাৰ আগতে আমাৰ অতীতত আমাৰ টাই জনগোষ্ঠীৰ লোকসকল কেনেকৈ আহিছিলে, ক'ৰ পৰা, অকণমান তাতে মই অৱলোকন কৰিব বিচাৰিছোঁ। আমাৰ টাই আহোম জনগোষ্ঠীৰ সেই স্বৰ্ণীল সভ্যতা সংস্কৃতি উত্তৰণ উৎপন্ন পৰিৱৰ্তন আৰু ক্ৰমবিকাশ আৰু ৰাজকীয় ৰাজশাসনৰ সেই আভিজাত্যৰ হাজাৰ হাজাৰ বছৰীয়া ঐতিহ্যমণ্ডিত ইতিহাসৰ পম খেদি আমি যদি অতীতৰ বঙিয়াই দি উভতি চাওঁ, চীন দেশৰ মংগোলীয় মালভূমিৰ উত্তৰে অৱস্থিত আলটাই পৰ্বতৰ বক্ষবেদী নিৰৱধি বৈ অহা এখন নদী আলটাই নদী। সেই আলটাই নদীৰ দৃষ্টিনন্দন বক্ষস্থলৰ নয়নাভিৰম বাকৰিত আৰু বৈকাল হ্ৰদৰ সুকোমল নয়নভূমি
নয়ন বিমোহিত তীৰত এটি সৰু জনগোষ্ঠীৰ নাম দিছিল, সেয়াই আছিল টাই জনগোষ্ঠী। কালৰ বৰ্ণময় পৰিক্ৰমাৰ বুকু বাকৰি টাই আহোম জনগোষ্ঠীৰ লোকসকলে সৰু সৰু অঞ্চল শাসন কৰি পৰৱৰ্তী কালত চীন দেশৰ তেওঁলোকৰ সভ্যতা সংস্কৃতিৰ সমান্তৰালভাৱে টাই জনগোষ্ঠীৰ লোকসকলেও নিজৰ সভ্যতা সংস্কৃতি বিকশিত কৰি ডাঙৰ ডাঙৰ পৰৱৰ্তী কালত ডাঙৰ ডাঙৰ ৰাজ্য শাসন কৰিব পৰা হৈ স্বৰ্ণীল মুকুট ৰাজন হীৰত পিন্ধি এদিন স্মৃতিৰঞ্জিত সেই স্বৰ্ণময় ইতিহাসৰ পাতত সোণালী আখৰে লিপিবদ্ধ হৈ কালক্ৰমত জন্ম হৈ পৃথিৱীৰ বুকুত জনাজাত হোৱা সেই সভ্যতাটো হৈছে বিশাল সভ্যতাটো হৈছে টাই সভ্যতা, টাই জনগোষ্ঠীৰ লোকসকল। সেই টাই জনগোষ্ঠীৰ ৰাজবংশত 1192 চনত চাও চাংনেও পিতৃ আৰু মাতৃ নাংমুং ব্লকখাম চেঙৰ পবিত্ৰ উদৰত জন্ম গ্ৰহণ কৰিছিল চাওলুং চুকাফা। তিনিজন ককাই ভাই আছিল নুমলীয়া ভাতৃ। চাওলুং চুকাফাই মোমায়েক পামেওপুঙৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছিল। মোমায়েকৰ কোনো সন্তান নাছিল, কিন্তু পৰৱৰ্তী কালত পামেওপুঙৰ সন্তান জন্ম হোৱাত তেওঁ এনায়েক বৰ বুদ্ধিমতী আছিল। তেওঁই চুকাফাক পৰামৰ্শ দিছিল যে এখন হাবিত দুটা সিংহ নাথাকে, গতিকে এখন ৰাজ্যত কেতিয়াও দুজন ৰজা হ'ব নোৱাৰে। সেই এনায়েকৰ বুদ্ধিমতে এদিন চাওলুং চুকাফাই 1215 খ্ৰীষ্টাব্দত স্বদেশ স্বজাতিক চিৰকাললৈ এৰি থৈ মাওলুঙৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। লগত 9000 সতীৰ্থ, 300 ঘোঁৰা, হাতী ঘোঁৰা লৈ দুটা হাতী আছিলে, তাৰে খামকমং আৰু কিপকট নামৰ দুটা হাতী লগত লৈ আহিছিলে। তেওঁ খাং পেং নামৰ এজন মাউতে চলাইছিলে 3000 মটং খানা পেনা বনাব পৰা, আৰু বুৰঞ্জী 5খন বুৰঞ্জী লাইলিক লিক ৰুকুট মুকুট এনেকৈ কৰি 5খন, কিন্তু লাইলিক বুৰঞ্জীখন আটাইতকৈ দৰকাৰী আছিলে, কাৰণ মাওলুঙৰ শাসন প্ৰণালীৰ বিষয়ে তাত লিপিবদ্ধ আছিলে। আমাৰ বুৰঞ্জীবিদসকলক লগত লৈ আহিছিলে, মোহন দেওদাই বাইলুংসকলক আমাৰ এই মেডাম মেফি পূজা বাকী, যাতে আমি পৰৱৰ্তী তেওঁ য'ত ৰাজ্য স্থাপন কৰিব এই সৌমাৰ খণ্ডৰ য'ত লক্ষ্য কৰি আহিছিলে, সেইকাৰণে পূজা ভাগি পালন কৰিবলৈ পণ্ডিতসকলক লগত লৈ আহিছিলে আৰু বুৰঞ্জীসকল আনিছিলে। আৰু আহোমৰ দৈৱ শক্তি সম্পন্ন হেংনাংখন আনিছিলে। আহোমৰ যিখন পতাকা সিংফা লগত লৈ আহিছিলে, আৰু নয়নত সুতীব্ৰ বাসনা লৈ চাওলুং চুকাফাই এদিন নিজৰ দেশ এৰি এই পূবৰ পৰা পশ্চিমৰ ফালে ঢাপলি মেলিছিল। দুৰ্গম গিৰিকণ্ডৰ অতিক্ৰম কৰি 13 বছৰ যাত্ৰা কৰিছিলে চাওলুং চুকাফাই। প্ৰথমতে তেওঁ বাটত আহোঁতে দৈখাম পাৰ হৈছিলে। দৈ মানে পৰ্বত, খাম মানে পাহাৰ। এই প্ৰথম পাহাৰটো পাৰ হওঁতে তেওঁ দৈখাম নাম দিছিলে। তাৰপিছত এখন তেওঁলোকে নদী পাৰ হৈছিলে, খাময়াং নদী। সেই খাময়াং নদীখন আহি কিনে নাময়াং নামৰ এটা হ্ৰদত বিলীন হৈছিলে। সেই মাজৰ সময়ছোৱাত চুকাফাই পূৰ্বপুৰুষৰ প্ৰতি সন্মান জনাই তেওঁলোকক স্মৰণ কৰি মেডাম মেফি উদযাপন কৰিছিলে, যাতে পৰৱৰ্তী যাত্ৰাটোত তেওঁলোকে সুকমলে এই সৌমাৰ খণ্ডলৈ আহি থাকিব পাৰে। আৰু সেই খাময়াং নদীৰ পাছত যিটো নাময়াং হ্ৰদৰ কথা কৈছোঁ মই, তাতে খামজাং নামৰ এখন ৰাজ্য পাতি তাত 2জন মানুহ ৰাখি দায়িত্ব দি পুনৰ যাত্ৰা আৰম্ভ কৰিছিলে। এই কথাখিনি খামটি চিংফৰ এজন সেনাই টাই ভাষাত উদ্ধাৰ কৰি পাছত টাই পণ্ডিতৰ দৰুৱাই ইংৰাজীলৈ অনুবাদ কৰিছিল, তেতিয়া কথাখিনি জানিব পাৰিছিল। তাৰ পাছত তেওঁলোকে দৈকাও ৰং পাৰ হৈছিলে। দৈকাও ৰং মানে 9টা পৰ্বত য'ত মিলনস্থলী। দৈকাও ৰং পাৰ হৈ তেওঁলোকে আকৌ মেডাম মেফি পাতিলে, আৰু আহি 13 বছৰৰ পিছত 1228 খ্ৰীষ্টাব্দত, যিটো সময়ত 13 শতিকাৰ সেই দুখমুকালিত সৌমাৰ খণ্ডৰ সভ্যতা সংস্কৃতিয়ে দুৱাৰমুখত উপনীত হওঁতে এই বহ্নিমান ব্ৰহ্মপুত্ৰৰ জাউতিযুগীয়া সম্প্ৰীতিৰ বাণী বহনকাৰী বহ্নিমান ব্ৰহ্মপুত্ৰৰ এই নয়নাভিৰাম সুবিশাল বাকৰিত তেওঁলোকে চিৰকাল বিলীন হ'বলৈ আহিছিল। আৰু পাটকাই পৰ্বতৰ শিখৰত স্বৰ্গদেউ চাওলুং চুকাফা যিগৰাকী ব্যক্তিক বিচক্ষণীয় ৰাজনীতিজ্ঞ বুলি আমি ক'ব পাৰোঁ, উদাৰ চিতিয়া মানৱ দৰদী ব্যক্তি,
তেওঁলোকৰ সকলোৱে পাটকাই শিখৰত পদৰেৰে ৰঞ্জিত কৰি জোনডালা পুৱতিৰ পূবৰ শনিল আকাশত উদিত অৰুণৰ সপ্তবৰ্ণ ৰঞ্জিত বৰ্ণালীৰে উদ্ভাসিত কৰি থকা সৌমাৰ খণ্ডক যেতিয়া পাটকাই শিখৰৰ পৰা স্বৰ্গদেউ চাওলুং চুকাফাই দৃষ্টি নিক্ষেপ কৰিছিল, ইমান ধুনীয়া সোণালী বাগিচাৰে উপচি আছিল। সেইকাৰণে চুকাফাই তেওঁ আপ্লুত হৈ আনন্দত এই দেশখনৰ নাম দিছিলে মুংডুম চুনখাম। চাওলুং চুকাফাই চিৰসেউজীয়া কৰ্দৈ হেৰিয়া পাটকাই পৰ্বতৰ হেলনিয়াই দি পুষ্প বৰষাই নামি আহিছিল আৰু সৌমাৰ খণ্ডত তেওঁ পদাৰ্পণ কৰিছিল। আঘোণৰ এক ৰৌদ্ৰোজ্জ্বল বতৰত সৌন্দৰ্যৰ অভিদাৰে বিভূষিত বিস্ময়াভিভূত নয়ন বিমোহিত এইখন সৌমাৰ খণ্ডত যিটো তাৰিখক আমি আজি অসম দিৱস হিচাপে পালন কৰোঁ 2 ডিচেম্বৰত, সেয়া ইতিহাসে কয়। পৰৱৰ্তী কালত স্বৰ্গদেউ চাওলুং চুকাফাই তেওঁৰ সতীৰ্থবৃন্দক লগত লৈ ক্ৰমান্বয়ে আগবাঢ়িছিল। আহি তেওঁলোকে নামৰূপ নামৰ এটা ঠাইত ৰৈছিল। সৰু সৰু ছখন জুৰি লগ খাইছিলে য'ত, সেই নামৰূপে এতিয়া হৈছে নামৰূপ। বাটত আহি থাকোঁতে এখন নদী দেখা পালে, খুব চেঁচা পানী। পানীটোক আমি আহোমত নাম মানে পানী আৰু জিন মানে চেঁচা, সেইকাৰণে নদীখনৰ নাম দিছিলে নামজিন, আৰু সেই নামজিনে হৈছে আমাৰ বুঢ়ীদিহিং। নামজিনৰ বক্ষস্থলেদি চুকাফাই ডিঙা বটিয়াই আহি টিপাম পালে এখন ওখ ঠাই। সেই টিপামত 3 বছৰ তেওঁ থাকিলে। বুঢ়াগোহাঁই বৰগোহাঁইক তাৰ দায়িত্ব দি পুনৰ তেওঁলোকে বুঢ়ীদিহিঙৰ পৰা ভটিয়াই তেওঁলোকে 5খন উত্তৰ পৰা থকা 5খন নদীৰে উৰ্বৰা তীৰত তাত কিছুকাল থাকিলে 5 বছৰ, 1831 পৰা 1836লৈ। তাৰপাছত তেওঁলোকে হেইবুং নামৰ জেগাত গ'ল। সেই হেইবুঙে হৈছে হাবুং, তাতো 3 বছৰ থাকিলে চুকাফাই। তাৰ পৰা আহি ভটিয়াই আহি দিখৌমুখ পালে। দিখৌমুখেদি উজাই গৈ দিলিমুখ পালে। দিখৌমুখত যেতিয়া পাইছিল চুকাফাই পানীখিনি চাইছিলে তাৰ দিখৌমুখৰ, আৰু যেতিয়া দিলিমুখৰ পানী এটুপ লৈ হাতত চালে তেতিয়া দেখিছে দিখৌমুখৰ পানীত গৈ দিলিমুখৰ পানী কিন্তু দুগুণে চৰা, মানে দুটোলা। সেইকাৰণে নাম দিছিলে তাৰ চংটক। চং মানে 2, টক মানে তোলা। সেই দুটোলা ওজনৰ ঠাইখনেই হৈছে চংটক। চংটকৰ পৰা পাছত তেওঁলোকে শিমলুৰ গৌৰীলৈ গ'ল। এনেকৈয়ে 1228 পৰা 1253 চনলৈ 25 বছৰ সৌমাৰ খণ্ডত দিহিং অৰঙে দিৰঙে ঘূৰি অৱশেষত 600 বছৰীয়া আহোম ৰাজত্বৰ প্ৰথমটো স্থায়ী ৰাজধানী 1253 চনত চৰাইদেউত পাতিছিলে। তেতিয়া নাম দিছিলে চেৰাইদৈ, মানে ওখ পাহাৰত জিলিকি থকা চহৰ। সেই চেৰাইদৈ হৈছে এতিয়া আমাৰ চৰাইদেউ। যি চৰাইদেউ ঐতিহ্যমণ্ডিত আজি আমাৰ যিটো আমাৰ চেণ্টাৰক আজি ইউনিভাৰ্চেল এইটো ইউনেস্কোই যিটো ঘোষণা কৰিছে ৱৰ্ল্ড হেৰিটেজ চাইট, আমাৰ কাৰণে গৌৰৱৰ কথা। স্বৰ্গদেউ চাওলুং চুকাফা যিগৰাকী মহান ব্যক্তিৰ 600 বছৰ শাসন কৰিছিলে। উদাৰ চেতিয়া মানৱ দৰদী ঐতিহ্যমণ্ডিত গৌৰৱোজ্জ্বল ইতিহাসৰ অতীতৰ সেই সোণালী ইতিহাসৰ যিগৰাকী ব্যক্তিয়ে 600 বছৰীয়া আহোম ৰাজত্বৰ বুনিয়াদ গঢ়িছিলে, তাই আহোম সেই ৰাজবংশৰ শোণিত বহনকাৰী চুকাফাই সৌমাৰ খণ্ডত ৰাজ্য পাতি থৈ গ'ল। সেই মাউলুঙৰ পৰা সখীমৰ সাহস শকতি সপোন, অসীম মনোবল আৰু অফুৰন্ত উদ্যম লৈ দিগন্ত পৰখা তেওঁৰ যিটো চেতনা দৃষ্টি, তাৰে সৈতে তেওঁ সৌমাৰ খণ্ড ৰাজ্য পাতিছিলে। আৰু তেওঁৰ নেতৃত্বতে অভ্যুদয় হৈছিল প্ৰাচ্য আৰু প্ৰাচাত্যৰ মাউলুং আৰু মহৌমাৰ খণ্ডৰ এক সভ্যতা সংস্কৃতিৰ মণিকাঞ্চন সংযোগ ঘটিছিলে। তেতিয়া এইখন সৌমাৰ খণ্ডত বসবাস কৰা সকলো লোকক হিৰণময় সোপানেত বগাই তেওঁৰ একতাৰ দোলেৰে সকলোকে বান্ধ খুৱাই 7 ৰাজ সামৰি 1 ৰাজ কৰি সম্প্ৰীতিৰ হিয়নিত হিৰ খুৱাই ভাতৃত্ববোধৰ দোলাত দোলাই চেনে চদেৰে মৌ বৰষা দবন্তী দৰিয়ালেদি জাতীয় জীৱন ডিঙাৰ বঠা বাই তেওঁ এক সভ্যতা গঢ়ি থৈ গ'ল, বিশাল সভ্যতা।
কলা কৃষ্টি সংস্কৃতি ভাষা সাহিত্যৰে ঐতিহ্যল সমুজ্জ্বল এটা সভ্যতা গঢ়ি থৈ গ'ল অসমীয়া জাতি সত্তা গঢ়ি থৈ গ'ল বৈচিত্ৰ্যময় আৰু নিভাঁজ কলা সংস্কৃতিৰ অনুপম সম্ভাৰৰ অনলোজ্জ্বলে গৰিমা গাঁথাৰে সমুজ্জ্বল আমাৰ সভ্যতা আমাৰ সংস্কৃতিৰ আলোকবদ্ধ চুকাফাই 1268 খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ কৰিছিল পৰৱৰ্তী কালত তেওঁৰ পুত্ৰ চুতুফা চুবিনুফা চুফাংফা আদিকে কৰি চুহুংমুং দিহিঙীয়া ৰজাৰ পৰা একেবাৰে যোগেশ্বৰ সিংহলৈকে 1826 চনলৈকে 40জন ৰজাই দেশ শাসন কৰিছিল কিন্তু 1826 চনৰ 24 ফেব্ৰুৱাৰীত যেতিয়া ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখন ব্ৰিটিছৰ হাতলৈ গৈছিল পৰৱৰ্তী কালতো ব্ৰিটিছৰ তলত 1833 চনৰ 2 মাৰ্চৰ পৰা পুৰন্দৰ সিংহয়ো ব্ৰিটিছৰ পৰাধীন ৰজা হৈ 1838 চনলৈকে হৈছিল এটা দীঘলীয়া পৰিক্ৰমা চুহুংমুং দিহিঙীয়াৰ দিনতো তেওঁ মেডাম মেফি কিন্তু খুব ধুমধামেৰে কৰিছিলে আমাৰ খুৰা ৰজা 1552 চনৰ পৰা 1603 চনলৈকে ৰজা আছিলে তেওঁ মেডাম মেফি পাতিছিলে তাৰপাছত প্ৰতাপসিংহ আছিলে কিন্তু ভগা ৰজা বা নৰিয়া ৰজাই তেওঁলোকে পতা নাছিলে জয়দেউজিঙা পতা নাছিলে মেডাম মেফি 1649 পৰা 1663 চনলৈকে আছিলে তাৰপাছত চক্ৰদেউজিঙা হ'ল উদয়াদিত্য সিংহ 1670 পৰা 62লৈকে যেতিয়া 1671 চনত শৰাইঘাটত মানে মোগলৰ বিৰুদ্ধে লাচিতৰ নেতৃত্বত যুদ্ধ হৈছিল এনেকুৱা এটা দীঘলীয়া পৰিক্ৰমা যেতিয়া লক্ষ্মীনাথ সিংহৰ দিনত 1769 পৰা 1780 চনত তেওঁ ৰজা আছিলে তেতিয়া ৰাজহাউলিৰ যেতিয়া মানে খুটাটো হাউলি পৰিছিলে তেতিয়া চাই দেখিলে যে মেডাম মেফি পতাৰ কাৰণে পৰামৰ্শ দিছিলে এনেকৈয়ে মেডাম মেফি আমি উদযাপন কৰিছোঁ দেশৰ যেতিয়া ৰাজ্যখনৰ যেতিয়া অপায়মংগল জাতিটোৱে যেতিয়া অপায়মংগলৰ সন্মুখীন হয় তেতিয়াই আমি পালন কৰি আহিছোঁ গতিকে এই মহান ব্যক্তিসকলে যিসকলে আমাৰ অসমীয়া জাতি সত্তা গঢ়ি থৈ গৈছে আমাৰ সংস্কৃতি আলোকবদ্ধ গঢ়ি থৈ গৈছে সেই মহান ব্যক্তিসকলক আমি সদায় শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছোঁ সদায় স্মৰণ কৰিছে কেৱল মেডাম মেফিৰ দিনটোতেই নহয় তেওঁলোকে সেই অসমীয়া জাতিটোৰ স্বকীয় যিটো ঐতিহ্য চেতনাৰ সত্তাৰে সমুজ্জ্বল হৈ থকা অসমীয়া জাতিটোক তেওঁলোকে তেতিয়া গঢ়ি থাকে যিদৰে আমাৰ সূৰ্যই পূবৰ পৰা পশ্চিমলৈ গৈ নিজৰ দায়িত্ব পালন কৰিছিলে ঠিক তেনেকৈ অসমৰ সেই ৰজাসকলে শাসকসকলে তেতিয়া তেওঁলোকে নিজৰ জুতিৰে এইখন আইৰ অসমীৰ বক্ষস্থল সমুজ্জ্বল কৰি থৈ গৈছিলে দিগন্ত তেজগুৰা কৰি থৈ গৈছিলে আৰু তেওঁলোকৰ মাৰজোৱা বেলিৰ সেই ৰঙা চন্দনে আইৰ অসমীৰ ৰূপালী কপালী সেউতাত আমি আশাৰ ৰঙা চন্দনৰ বুলবুলাই সুনীল আকাশত জিলিকি থকা সৌন্দৰ্য বিস্তাৰিত কৰি থকা ৰামধেনুৰ হাতৰঙী ৰঙে আইৰ অসমীৰ বক্ষস্থলক আমি ৰঙীন কৰি তুলিব লাগিব আমি জিলিকাই তুলিব লাগিব তেওঁলোকৰ আদৰ্শ আমি গ্ৰহণ কৰিব লাগিব তেওঁলোকৰ ত্যাগ সেৱা নিৰ্মল আদৰ্শৰ সৰোবৰত অৱগাহন কৰি আমি অসীম মনোবল আমি শক্তি লৈ তেওঁলোকৰ যিটো আমি নব্য প্ৰাণৱন্ততাৰে আলোড়িত জীৱনী শক্তিৰ অমৃত পান কৰি অনাগত দিনত এইখন অসমৰ বুকুত বসবাস কৰা অসমীয়া জাতিটোক আমি প্ৰগতিৰ শিখৰলৈ লৈ যাব লাগিব সকলোৰে আমি মিলি জুলি দেশ হৈ যি আদৰ্শৰে চুকাফাই সাতৰাজ সামৰি একৰাজ কৰি বৰ অসমীয়া জাতি গঢ়ি থৈ গৈছিলে এইখন বৰ অসমৰ বুকুত সেই আদৰ্শৰে আমি আজি সংকল্প লোৱা হওক অসমীয়া জাতিটোক আমি সেই নৱদিগন্তৰ শিখৰলৈ লৈ যাবলৈ সকলোকে পুনৰ এবাৰ মই ধন্যবাদ জনাই আমাৰ পুলিন পুখেৱাসকলৰ পবিত্ৰ শ্ৰীচৰণত পুনৰ মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰি মোৰ চমুদৰ আকাৰে সামৰিছোঁ ধন্যবাদ।